नमस्कार आज भिडिओर टपिक हल जे मार्चेंडाइज एक्सपोर्टर बा मैन्युफैक्चारिंग एक्सपोर्टर की बा आमार कोनो निजा प्रडाक्ट नहले आमी एक्सपोर्ट करिब पारिम ने नाइ बा एक्सपोर्ट करिब हले आमार किबा निजा प्रडाक्ट लागिब नेकी एखिनि उपरत बहुतर क्वेरी थाके गतिके আজি এই ভিডিওটোৰ পৰা আপোনালোকৰ এখিনি কথা ক্লিয়াৰ হ'ব এতিয়া হওক মার্চেন্ডাইজ এক্সপোর্টার হৈছে আপুনি আপোনাৰ কোনো নিজা ম্যানুফ্যাকচাৰিং ইউনিট নাথাকিলেও আপুনি এক্সপোর্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া মার্চেন্ডাইজ এক্সপোর্টার হৈছে আপুনি বেলেগৰ পৰা মানে বস্তু আনি আপুনি বিভিন্ন ধৰণৰ প্ৰডাক্ট আপুনি এক্সপোর্ট কৰিব পাৰে আৰু অকল ম্যানুফ্যাকচাৰিং ইউনিটে হে যে এক্সপোর্ট কৰিব পাৰে এনেকুৱা নহয় এটা মার্চেন্ডাইজ মানে আপুনি বেলেগৰ পৰা ডিফাৰেন্ট টাইপস অফ প্ৰডাক্টস আনিলে আৰু সেই প্ৰডাক্ট ডিমান্ড অনুসৰি আপুনি বিভিন্ন দেশলে আপুনি এক্সপোর্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু মার্চেন্ডাইজ এক্সপোর্টার হলে হেখিনি এটা এডভান্টেজ আছে যে মানে যিকোনো ধৰণৰ প্ৰডাক্টত বা যিকোনো ধৰণৰ ইন্ডাস্ট্ৰিত আপুনি মানে কাম কৰি আৰম্ভ কৰিব পাৰে এতিয়া হক কি ধৰণৰ প্ৰডাক্টত বা কোন কান্ট্ৰিৰ লগত আপুনি কেনেকৈ ধৰণে কাম কৰিব হেখিনি ওপৰত ডিসকাস কৰিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাস হৈ আছে তাত পুৰা প্ৰ্যাকটিক্যাল কোৰ্স শিকোৱা হয় গতিকে আপোনালোকে এবাৰ জয়েন কৰক কন্টাক্ট নম্বৰ দিয়া আছে আৰু আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰক আৰু এক্সপোৰ্ট ইম্পোৰ্ট শিকক আৰু দুইটা ইম্পোর্টও কৰক এক্সপোর্টও কৰক এতিয়া আহক আমি মার্চেন্ডাইজ এক্সপোর্টাৰৰ কথা আলোচনা কৰিম এতিয়া আহিলে মার্চেন্ডাইজ এক্সপোর্টার হলে আপুনি মানে এটো ক্লথিংত আপুনি কাপোৰৰ সেক্টৰত কাম কৰিব পাৰে বা আপুনি পেপাৰ কাপ ইন্ডাস্ট্ৰিত আপুনি কাম কৰিব পাৰে বা আপুনি পেৰাৰ পৰা মানে ফ্ৰুটস এন্ড ভেজিটেবলস বা যেটো আপুনি এগ্ৰিকালচাৰাল আইটেম হেখিনি ওপৰত কাম কৰিব পাৰে বা জেমছ এন্ড জুৱেলাৰী যেটো আৰ্টিফিশিয়াল জুৱেলাৰী অলৰেডি এক্সপোর্ট হৈ আছে হেটোৰ ওপৰত কাম কৰিব পাৰে বা হ্যান্ডিক্ৰাফট প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰে এতিয়া গুটেই আপুনি যি ধৰণৰ প্ৰডাক্টৰ ওপৰতে কাম নকৰে কিয় আপোনাৰ সিস্টেম একে গতিকে আপোনাৰ ডকুমেন্টেশন বেলেগ প্ৰডাক্টৰ কাৰণে বেলেগ আপুনি বোৰ্ডৰ পৰা উলিয়াব লাগিব সেইখিনি আমাৰ ইনষ্টিটিউটত স্টেপ বাই স্টেপ গুটেখিনি শিকোৱা হয় গতিকে কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকে এক্সপোৰ্টৰ শিকিলৈ আপোনালোকে পৃথিৱীৰ বিভিন্ন দেশলৈ এক্সপোৰ্টৰ কাম আৰম্ভ কৰক মই আগৰ ভিডিও বিলাকত কৈছো কেনেকে কোম্পানী ফৰ্ম কৰিব লাগে আৰু আমাৰ ক্লাছত মানে অনলাইন অফলাইন দুইটা ক্লাছত কোম্পানী ফৰ্ম কৰাৰ পৰা আদি কৰি গুটেখিনি স্টেপ বাই স্টেপ শিকোৱা হয় বা আইসি খন উলিয়াই দিয়া হয় গতিকে আপোনালোকে মানে এক্সপোর্টৰ কাম কৰিব পাৰে বা পেমেন্টৰ কথা আছে বায়াৰ কেনেকৈ চাই হেখিনি গুটেখিনি ওপৰত স্টেপ বাই স্টেপ এটা প্ৰ্যাকটিক্যাল নলেজ দিয়া হয় আৰু আইসিডিত এদিন দিয়া হয় প্ৰ্যাকটিক্যালি ভিজিট কৰা হয় কেনেকৈ ষ্টাফিং হয় বা কি কাস্টম ক্লিয়াৰেন্সত কেনেকৈ হয় সেই গুটেখিনি এটা প্ৰ্যাকটিক্যাল নলেজ দিয়া হয় গতিকে আপোনালোকে এক্সপোর্টৰ কাম আৰম্ভ কৰক আৰু এক্সপোর্টত প্ৰফিট আছে আৰু প্ৰথমে খালি আপোনাৰ ধৈৰ্য লাগিব পেশেন্স লাগিব কাৰণ ইমান জলদিও আপোনাৰ নহয় গতিকে আপুনি বায়াৰৰ লগত কথা পাতিব লাগিব বায়াৰৰ আপুনি মানে কেনেকৈ আপুনি কনভিন্স কৰিব হেখিনি ওপৰত আমাৰ কোৰ্সত শিকোৱা হয় গতিকে আহক এক্সপোর্ট আপোনালোকে জয়েন কৰক আৰু এক্সপোৰ্টও কৰক ইম্পোৰ্টও কৰক কৰি আপোনালোকে মানে প্ৰফিট আৰ্ন কৰক আৰু এটো এটা মানে বহুত শিকি ললে এটা মানে আপুনি এনেকুৱা বিজনেস যে আপুনি পিছত আপুনি কমফৰ্ট হৈ যাব মানে ইনিশিয়ালি আপোনাৰ বায়াৰ চাওতে বা এখিনি অকমান মানে প্ৰবলেম যেন লাগিব কিন্তু আমাৰ ইনষ্টিটিউটৰ হেখিনি স্টেপ বাই স্টেপ বায়াৰ কেনেকৈ চাই হেখিনি ওপৰত আপোনালোকে ওয়াৰ্কআউট কৰিব লাগিব ওয়াৰ্কআউট কৰিলে তেতিয়া আপুনি এদিন সাকসেস হ'বই এতিয়া আপোনালোকে গম পালে যে মার্চেন্ডাইজ আৰু ম্যানুফ্যাকচাৰিং ইউনিট মানে এক্সপোর্টৰ মাজত কি ডিফাৰেন্স থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও আৰু যি সকলে ভিডিওটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ